নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ' লৈ ৰক্তিমা বুঢ়া মই আটাইকে স্বাগতম জনালোঁ। গৈ আছোঁ আমি খটৰা সত্ৰৰ পিনে। মঙলদৈ দিও যাব পাৰি, চিপাঝাৰ হৈ যাব পাৰি, বালিকুচি হৈ যাব পাৰি। খটৰা সত্ৰলৈ মানে কোনটো জেগা দি যাব নোৱাৰে, মুক্তাপুৰ হৈও যাব পাৰি আৰু শালমাৰা হৈ যাব পাৰি, টুমুনিচকী হৈ যাব পাৰি। যিফালে নাযায় খটৰা সত্ৰ পাই যাবগৈ। পাথৰী ঘাটৰ ওচৰতে এনেকৈ আমি গ'লোঁ চিপাঝাৰ হৈ পেলাই। সেইফালে গৈ আছে, সেইখিনিতে এখন দলং মানে মেৰামতি কৰি আছে। এই পথটো মোৰ আচলতে বহুদিনীয়া চিনাকি বুলি ক'ব লাগিব। অন্ততঃ মই 90 চনৰ পৰা 2014 চনলৈকে এই ৰাস্তাটোৱেদি গৈছোঁ। গৈ মানে অফিচলৈ আচলতে খৈৰাবাৰীত চাকৰি মোৰ। এই দলংখন বনাই আছে নতুনকৈ। এখন কাঠৰ দলং আছিলে, ভাঙি এইখন জাল দেখিছে। মই নামটো সদায় মই দেখুৱাই জাল এখন কাটি থৈ দিয়ে। কিমান বিধৰ যে জাল আছে নহয়নে আমাৰ অসমত। আৰু মাছ ধৰা সঁজুলি মানে ইমান শিক্ষা নাই আৰু চব নাম কৈ থাকিলে মানে আগতে বহুত নামেই জানিছিলোঁ। গৈ আছে এই ৰাস্তাটো দি, এইটো পাথৰী ঘাট আগৰ পথৰু ঘাট আছিলে। ইয়াতে ৰাইজমেল হৈছিলে। ৰাইজমেল যেতিয়া হৈছিল মানে কৰৰ বিৰুদ্ধে টেক্স লগাইছিলে চৰকাৰে, ইংৰাজ চৰকাৰে। তাক টেক্স নিদিওঁ বুলি তেওঁলোকে গোট খাইছিলে। সেইটো কথা বাৰু পিছলৈ থাকিলে। এতিয়া আহি পাই গ'লোঁ খটৰা সত্ৰ। এই সন্মুখতে এটা হনুমান মন্দিৰটো এইটো নতুনকৈ বনাইছে। মই যেতিয়া চাকৰি কৰিছিলোঁ খৈৰাবাৰীত তেতিয়া একোৱেই নাছিলে, অকল মন্দিৰ নামঘৰ এটা। সেয়া নামঘৰটো একদম ভিতৰৰ ফালে আছিলে। এতিয়া কাৰুকাৰ্য কৰা হৈছে, বহুতখিনি সলনি কৰা হ'ল আৰু মানুহ বহুত আহে আজিকালি। এইখিনিতে চাকি মাতি, আজিকালি প্ৰত্যেক মন্দিৰৰ ভিতৰত চাকি নিদিয়ে, নামঘৰত বাহিৰত দিয়ে। সেনেকৈ ইয়াতো দিয়া হৈছে, কিন্তু ইয়াত ইমান লেতেৰা পৰিৱেশটো কৰিছে, পানী চানী হৈ মানে একদম এইখিনি জাগা লেতেৰা, বোকা উঠি মানে চাকি দিয়াৰ হেৰি নাই আৰু জাগাই নাই। এই দেখিছেনে ছাগলী গৰুৱে কেনেকৈ দিগদাৰ কৰি থাকে। এই মই দেখিছোঁ বেলেগ নামঘৰবিলাকত ধুনীয়াকৈ ওখ ওখ কৰি দি দিয়ে চাকি দিবলৈ, ওখ ওখকৈ বনাই দিয়ে এনেকৈ দীঘল দীঘলকৈ, আৰু নহ'লে গ্ৰিলৰ ভিতৰত জেগা কৰি দিয়ে। কিন্তু ইয়াত সেই ব্যৱস্থাটো নোহোৱাত কিমান লেতেৰা হৈছে দেখিছে। আঁঠু কাঢ়িবলৈকে মানুহে পাৰা নাই তাৰমানে। তেনেকেই তাৰমানে কিবাকৈ চাকিটো দি আমি গোটেইকেইজনী আৰু কিনিলোঁ সন্মুখতে দেই, সন্মুখতে পায়, চবখিনিয়ে পায় আজিকালি। নামঘৰ মন্দিৰলৈ আহিলে তাত সকলো থাকে ব্যৱস্থা। সেইকাৰণে আমিও একো লৈ অহা নাই, ইয়াতে সকলোখিনি ল'লোঁ। প্ৰসাদৰ পৰা আৰম্ভ কৰি চাকি ধূপ, তাৰপিছত নাৰিকল আৰু যি য'ত ল'ব পাৰি সকলোখিনি লৈ আমি সোমাই গ'লোঁ নামঘৰৰ ভিতৰলৈ, সত্ৰৰ ভিতৰলৈ। এইটো সত্ৰ বুলি কয় আচলতে, খটৰা সত্ৰ। লেচেকনীয়া গোবিন্দ আটাই এই সত্ৰ বনাইছিলে। মাধৱদেৱৰ শিষ্য আছিলে তেওঁ। গতিকে এইটো সত্ৰ হয় মহাপুৰুষৰ ধৰ্ম প্ৰচাৰৰ কাৰণে এই সত্ৰ বনোৱা হৈছিলে। তেনেকৈ ধুবুৰীৰ ফালেতো বহুত সত্ৰ আছে। মইতো বহুতখিনি সত্ৰলৈকে গৈছোঁ, মানে শংকৰদেৱ মাধৱদেৱে পৰিচালনা কৰা বা সজা নিৰ্মাণ কৰা। ইয়াত গৈ ইয়াৰ ভিতৰত মানে ফটো চটো তুলিব নিদিয়ে অৱশ্যে সিফাললৈ। মই বাহিৰতে এইখিনি জেগাতে অকণমান লৈ পেলাই দেখুৱাই দিলোঁ আপোনালোকক। আৰু সেৱা ল'ব লাগে ভিতৰত, যিটো মূল গোঁসাইঘৰ আছে তাত সেৱা ল'ব লাগে। আৰু বাহিৰত দেও বহি থাকে, তাতে নিৰ্মালী বা পজ্জল যি য'ত হয় সেই বাহিৰত ল'ব লাগে। ব্যৱস্থাটো মোৰ কিন্তু খুব ভাল লাগিল দেই। নহ'লে সেইখিনি জেগাত সেৱা লৈ পজ্জল লৈ ফুল লৈ থাকোঁতে বাকীখিনিৰ মানে অধৈৰ্য হৈ যায়। আৰু এই এটা সন্মুখতে পুখুৰী এটা আছে। এই পুখুৰীটো এনেকৈ ৰজাদিনীয়া পুখুৰীবিলাক থাকে, এইটো ৰজাদিনীয়া হয়নে নহয় মই সিমান এটা হয় চাগে, নামঘৰটো কাষতে আছে যিহেতু। কিন্তু পুখুৰীটো অন্যবোৰতকৈ অলপ সৰু। আৰু দৰঙত ইমান যে পুখুৰী আছে ৰজাই খান্দা নহয়, সেই পুখুৰীবিলাকৰ নামেৰে মই এটা পাঠ লিখিছিলোঁ অৱশ্যে, এটা প্ৰবন্ধ লিখিছিলোঁ দৰং জিলাৰ পুখুৰীবিলাকৰ নাম দি পেলাই। একদম ধুনীয়া লাগে। তাৰপিছত আমি আহি গ'লোঁ প্ৰসাদ চসাদ লৈ, আহি পাথৰী ঘাটৰ এই যে অলপ সময় সোমাই আমি বোলো ফটো দুখনমানকৈ তুলি যাওঁ। কিমান যে স্মৃতি নহয়নে, ঐতিহ্যমণ্ডিত এই ঠাইবিলাক। আৰু ৰীতাৰ মাক আচলতে, ৰীতাৰ মাকে বহুত দিন আহোঁ আহোঁ কৰিও আছিলে আৰু এই জেগাটোলৈ অহাও নাছিলে। সেইকাৰণে আমি লৈ আহিলোঁ। ৰীতাই ক'লে ব'লক বাইদেউ লৈ যাওঁ। বোলো গা মনো ভালেই আছে যিহেতু, যোৱাই ভাল সেই বুলি ভাবি পেলাই আহিলোঁ। আহি বোলো অকণমান ইয়াতে ফটো তোলে হেনো সিহঁতে। ভিতৰ সোমাই গৈ
অকণমান ফটো ল'লোঁ, কিন্তু পানী চানী হৈ পেলাই অকণমান অসুবিধা হৈ আছে, বৰষুণ দি আছিলতো। আজি যদিও বৰষুণ নাই, কিন্তু আগতে বৰষুণ দিছিলে অলপমান। এয়া আমি অকণমান ইয়াতে ফটো তুলিলোঁ, সেই ঐতিহ্য, সেই স্মৃতি সোঁৱৰি সোঁৱৰি ইয়াত কেনেকৈ ৰাইজমেল হৈছিলে বা এনেকৈ ধৰণৰ বহুত আমাৰ যি মানে ইংৰাজৰ লগত যেতিয়া আমাৰ লাগি আছিলে ভাৰতৰ এই স্বাধীনতাৰ কাৰণে, তেতিয়া বহুত ঠাইত এনেধৰণৰ ঘটনাবিলাক হৈছিলে আৰু তাৰ স্মৃতিসৌধবোৰ এনেকৈ ৰাখি থোৱা হৈছে। গতিকে এইটো এটা এই দৰং জিলাত থকা পাথৰুঘাটৰ স্মৃতিসৌধ। আপোনালোক আহিব কেতিয়াবা। এইটো হৈছে খটৰা সত্ৰৰ হেৰি বাৰু। আপোনালোক আহিব, আহিলে মানে বহুত ভাল লাগে। এই স্মৃতিচিহ্নবিলাক সঁচাকেই বৰ আকৰ্ষণীয়। এইবিলাক আচলতে আমি এতিয়া জীয়াই থকা দিনবিলাকত আমাৰ নিজৰ যিবিলাক চিন আছে, স্মৃতিসৌধ আছে, সেইবিলাক আচলতে চোৱাটো অতি আৱশ্যক। আমাৰ ল'ৰা ছোৱালীবিলাককো আচলতে আমি এইবিলাক দেখুৱাব লাগে, জনাব লাগে যে বুৰঞ্জী ইতিহাস কেনে আছিলে, আমাৰ অসমীয়াৰ বা ভাৰতীয়সকলৰ ইতিহাস আমি জনোৱাটো আচলতে উচিত। এয়াই সেই পথৰুঘাট।